বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰিত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা। পুৱাতে শিলঘাগৰিৰ আনচাৰ আলীৰ মাকক আলী হুছেইনৰ নেতৃত্বত ফজল হক, আলিয়া খাতুন, আকলিমা খাতুনে ঘৰত গৈ মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে। এইখিনিতে ক্ষান্ত নাথাকি সন্ধিয়া আনচাৰ আলীয়ে কামৰ পৰা ঘৰলৈ আহি থাকোঁতে ৰাস্তাৰ পৰা টানি চুচৰাই নি গছত বান্ধি বেয়াকৈ মাৰধৰ কৰে। মাৰপিটৰ সমগ্ৰ ঘটনা এজন লোকে মোবাইলত আবদ্ধ কৰে। ঘটনাস্থলীত গিৰুকাপুৰী তহলদাৰী আৰক্ষী উপস্থিত হৈ আনচাৰ আলীক উদ্ধাৰ কৰে। লগতে ঘটনাৰ মূল মাষ্টাৰমাইণ্ড আলী হুছেইনক আটক কৰি থানালৈ লৈ যায়। আনচাৰ আলীৰ লগতে মাতৃয়ে বৰ্তমান চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে আলী হুছেইনৰ পৰিয়ালত দুজনকৈ নাবালিকা ছোৱালীক বিয়া দিয়াত আনচাৰ আলী পৰিয়ালে প্ৰতিবাদ কৰাত এই মাৰপিট সংঘটিত কৰে আলী হুছেইনৰ পৰিয়ালে। আলী হুছেইনৰ পৰিয়ালে পূৰ্বৰে পৰা বিভিন্নজনক মাৰপিট কৰি থাকে। যি সময়ত মুখ্যমন্ত্ৰীয়ে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লৈছে, তেনে সময়তে বাল্য বিবাহ কৰি মৰেল পুলিচগিৰি দেখুওৱা পৰিয়ালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ গাঁওবাসীয়ে আহ্বান জনাইছে। মই আহি আছো, মই বজাৰ কৰিব যাম। কামৰ পৰা খালি আহিছো, আহি কিনে গা পা ধুই কিনে মই বজাৰ কৰিব যাম। ইয়াৰ মাজতে মোৰ মিতে ইয়াতে মাতছে পাৰ্টনাৰ সি মাতছে তাৰ লগত গল্প পাৰ নাই নে সি মানি গেল যাই কয়, ঐ তোৰ কি হৈছে ৰে? বজাৰ যাই আছো। কয় কিবা বোলে কৈছা মোৰ বেটীক, কয় চ মোৰ ঘৰত চ। মই কৈছো যে কিবা হৈছে, মই গালি পাৰছো তোৰ বেটীক, তই মোৰ ঘৰত যা, মোৰ ঘৰত মানুহ আছে, কমচে কম 100 মানুহ আছে। সেইগিলা মানুহতো শুনছে নহয়, কি কৈছো মই, কি গালি পাৰছো, সেইগিলা মানুহতো শুনছে। তাৰ পৰা শুনবি না, শুনি কিনে কি কৰিছে, আমাৰ পৰিয়াল, তাৰ বাবা, তাৰ মা, তাৰ বেটি, এই সৰু ল'ৰা পাৰাই লৈ আহিছে। লৈ আহি একদম মোক পাঞ্জৰা দি ধৰছে। ইয়াতে দুটা মানুহ আৰু এৰাব খুঁজছে, এৰাব পৰা নাই। কেইজনে মানছিল আপোনাক? বান্ধিছিল কেইজনে গছত? বান্ধিছে তাৰ বেটি গো আলী, আলীৰ বেটি আর আলী আর মারছে, স্যান্ডেলে দি কুবাইছে আলীর বেটি গো। আলী ডাঙায় নাই, কিন্তু আলীর বেটি ওই রাস্তাতে পাঁচরা পাঁচরি করতে মানে আগতো এনেকা হৈছিল, আমি শুনা পাইছো যে আজি বোলে ল'ৰাটো গৈছিল কামৰ পৰা আহিছে, আহি ঘৰৰ পৰা আৰু বজাৰ কৰিবলৈ যাব নেকি, সেই ল'ৰাটোক ৰাস্তাৰ পৰা লৈ বান্ধিছে, বান্ধি দুৰৱস্থা কৰিছে, মাৰপিটো কৰিছে। এইবিলাক মানে সিহঁতৰ পৰিয়ালটো আৰু সিহঁতৰ পৰিয়ালত বাল্য বিবাহ আছে। সেই বাল্য বিবাহটো ৰোধ কৰিব লাগে, মানে তদন্ত কৰি এইটো চৰকাৰে এইটো কি কৰিব লাগে, বিহিত ব্যৱস্থা ল'ব লাগে। আনচাৰ আলী, আলী হুছেইনে বান্ধিছে। এনে ঘটনা এইখন ঘৰত না বাল্য বিবাহৰ কাৰণে সেইখন সংঘত বহুত দিনৰ পৰা কাজি কেঁচাল হৈ থাকে, মাৰপিটো হৈ থাকে। মাজে মাজে আমি ৰাইজৰ মানুহ বহি মীমাংসা কৰিছো, তথা সি তাৰ মাজতে সিহঁতে উগ্ৰ হৈ থাকে। এতিয়া বাল্য বিবাহ যিহেতু এটা কাজি সমাধা হ'লে সিহঁতে সমাধা কৰিব লাগিব, কিন্তু সেইটো নমনা কৰি এই ৰাইজকো নমনা কৰি আজি কাম কৰি যোৱা ল'ৰা এটাক দুৰ্যপ্তি লৈ যে গাছত বান্ধি দুৰৱস্থা কৰাৰ ফলত আজি ৰাইজে একগোট হৈ আমি বিহিত ব্যৱস্থা প্ৰশাসনৰ হাতত উঠাই দিছো। কিয় এই ব্যক্তিজনক ৰাস্তাৰ পৰা টানি নি মাৰিব লগা হ'ল? তাৰমানে সিহঁতৰ ঘৰত আজি ছোৱালী ৰাতিপুৱা বোলে কিবা এটা কাজিয়া হৈছিল, আমি এইটো নাজানো। যেনিবা তাৰ মাওটাক বোলে মাৰছে, মাওটা চিৰিয়াছ, এতিয়া হস্পিটেল লৈ গ'ল। তাৰ ছোৱালীটো মাৰা বুলি শুনছো আৰু কি, কিন্তু আমি নিজে দেখা নাই। কিন্তু সেইটো লৈ এই যে কিবা কেঁচা কিছু কিবা মাইকীটো যে কেছ কৰিছিলে, সেই আগষ্টত তাৰ ল'ৰাটোক সি যোৱাতে ধৰি বান্ধিলে। আজি যিজন ল'ৰা মাৰি খালে, ল'ৰাটোৰ নাম কি আছিলে? আনচাৰ আলী। তাৰ মাককো মাৰিছে। এতিয়া মানে হস্পিটেলত আছে। চৰকাৰক কি আবেদন? প্ৰশাসনক এতিয়া আবেদন জনাইছে, তাৰ উচিত বিচাৰ হ'ব লাগে।